তেতিয়াতে লো আছে একদম লো আছে তেতিয়ালে যাৰ লো আছে যাৰ মিডিয়াম আছে এতিয়া আমি যি কৰিম হি ডাবল কৰিব লাগিব আমি এতিয়া যাৰ হাই আছে হি আৰু হাই কৰিব ওকে যাৰ মিডিয়াম আছে হি আৰু হায়াৰ কৰিব আৰু যাৰ একদম লো আছে আৰু হাইয়েষ্ট কৰিব লাগিব ওকে এতিয়া মই যি এক্টিভিটি কৰিব কম হেতু এক্টিভিটি কিনো কৰিব লাগিব যাতে একদম ওপৰত আৰু ওকে হাজু আছে সকলো হাজু ওকে তেতিয়া হলে সকলোৱে থিয় হওক সকলো থিয় হোৱা আৰু চকু বন্ধ কৰা ওচৰে পাজৰে কিবা কিবি বস্তু আছে নেকি চাই লোৱা ভালকে সাৱধানে এতিয়া চকু বন্ধ কৰি তোমালকে এনাৰ্জি হাই কৰিব লাগিব ওকে যাতে দুখ নোপোৱা ভালকে সাৱধান চকু নখুলিবা চকু বন্ধ কৰা ওকে এতিয়া সকলোৱে ভাবা যে সকলো ৰকষ্টাৰ ওকে এখন ডাঙৰ মঞ্চ ডাঙৰ ষ্টেজত তোমালোক পাৰফৰ্ম কৰিব গৈছা সকলো ৰকষ্টাৰ মাইকেল জেকসনৰ নিচিনা গৈছা একদম ডাঙৰ মঞ্চত তোমাক চাবলৈ হাজাৰ মানুহ আহিছে হাজাৰ মানুহ আহিছে তোমালোকে যেনেকে জুবিন গাৰ্গক চাবলৈ মানুহ একদম ধপলিয়াই পৰে তাতকৈ বেছি মানুহ আহিছে এখন ইন্টাৰনেশ্যনেল ডাঙৰ মঞ্চত তোমালোক আছা ভিজুৱেলাইজ কৰাত কোনো হেৰি নাই মুখত এটা সুন্দৰ হাঁহি ৰাখা ইমান ডাঙৰ ৰকষ্টাৰ ইমান ডাঙৰ এটা অপৰচুনিটি পাইছা তোমালোকে পাৰফৰ্ম কৰিবলৈ তোমালোক কিমান হ্যাপি হ'ব লাগে মুখত সুন্দৰ হাঁহি ইয়েস ভিজুৱেলাইজ কৰা পাৰিছা ভিজুৱেলাইজ কৰিব এখন ডাঙৰ মঞ্চ ওকে হাজাৰ মানুহে চাইছে সকলো আৰু এতিয়া সকলো এখন ৰকষ্টাৰ কৈছো হা কোনো ক্লাসিক্যাল হেৰি কৰিব যোৱা নাই বাস তোমালোকে এখন ইলেক্ট্ৰিক গিটাৰ লোৱা সকলোৱে লোৱা ইলেক্ট্ৰিক গিটাৰ এখন লোৱা তলৰ পৰা নমাই লোৱা পিন্ধি লোৱা ইলেক্ট্ৰিক গিটাৰখন ওকে এতিয়া তোমালোকে এনে দৰে অনুভৱ কৰা যে এইখন নিজে বজাইছা আৰু ধী মানুহে চাই আছে আৰু চাৰিওফালে তোমালোকৰ যিমান অৰ্কেষ্ট্ৰা যিমান হেৰি হ'ব লাগে সব আছে তোমালোকৰ লগত তোমালোকে এতিয়া পাৰফৰ্ম কৰিবা মই 1 2 3 বুলি কোৱাৰ লগে লগে সকলোৱে যাতে একদম গাবলৈ নাচিবলৈ যিমান পাৰে ক্ৰেজি হয় চকু বন্ধ কোনেও কাকো চাবলৈ নাই একদম বজাব ষ্টাৰ্ট কৰা গিটাৰ বজাই ইয়েস Hey world, can you feel that sound? My heartbeat's rising from the ground. I've been down, now I rise above. Fueled by fire, light and love. I'm waking up with a spark in my soul. Every step I take is under control. No more fear, no more doubt. I know who I am, I'm screaming it out. I am bold, I am bright, I'm unstoppable light. This is my moment, I own the sky. Watch me soar, watch me fly. Rise and shine, my time is now. No looking back, I'm breaking out. I'm dancing through the firelight, stronger, braver, burning bright. Clap your hands, lift your vibe. We were born to feel alive. Rise and shine, say it loud. I'm limitless and I'm proud. Every dream I touch turns real. This energy I feel, it heals. I don't chase, I track. Everything I want is coming back. I'm the rhythm, I'm the beat. I am magic on repeat. Watch me glow, hear my sound. I'm lifting up the world around. The magician chant. The magician chant. I am a magician. এতিয়া সকলোৱে চকু মেলা আনমিউট হোৱা আৰু কোৱা I am a magician healthy magician আনমিউট হোৱা লাউডলি কোৱা yes I am a healthy magician I am a healthy magician Yes, I am a musician. healthy magician okay সকলোৱে এতিয়া বহি লৈ সকলোৱে এনাৰ্জি সকলোকে দিবলৈ লোৱা সকলোকে ব্লেছিংছ টাইম সকলোৱে এনেকে কৰা ভাবা নিজৰ হাতৰ পৰা এটা এনাৰ্জি গৈছে সকলোলে ব্লেছিংছ গৈছে আৰু সকলোৰ পৰা আহিছেও সেই এনাৰ্জিটো ৰিচিভ কৰা আৰু সকলোৰে নামবোৰ পঢ়া যিমান পাৰা সকলোৰে নাম আৰু কোৱা কংগ্ৰেচুলেশ্যনছ এভৰিৱান all your health relationship career and money goal have already been achieved তথা
তথাস্তু 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 তোমালোকৰ সকলোৰে সকলো যি লিখিছা এফাৰ্মেশ্যন অলৰেডি এচিভ হৈছে তোমালোকে মাত্ৰ ৰিচিভ কৰিব লাগে অ'কে এতিয়া সকলোৱে নিজৰ হেল্থক লৈ কি চিন্তা আছে মোৰ এইটো বেয়া বা এইটো এনেকুৱা ভয় আছে তিনিটা নিজৰ হেল্থক লৈ কি চিন্তা আছে তিনিটা দুটা এখন মোৰ কাট লোৱা এনেকৈ দুটা কলম কৰা এটা কলমত নিজৰ হেল্থক লৈ যি চিন্তা আছে তিনিটা চিন্তা লিখা সদ্যহতে পিছলৈ আৰু লিখি যাবা এতিয়া তিনিটা লিখা তিনিটা হেল্থক লৈ যি চিন্তা আছে লিখা হেল্থক লৈ যিকোনো মই শকত মই ক্ষীণ বা মই উইক ফিল কৰি থাকোঁ মোৰ এলাহ আছে সেইবোৰ চব হেল্থৰ লগতে ৰিলেটেড নিজৰ তিনিটা হেল্থক লৈ চিন্তা মোৰ ভৰি বিষ আছে মোৰ যি মুঠতে নিজক লৈ যি হেল্থক লৈ চিন্তা কৰে তিনিটা তিনিটা লিখা হ'ল কাৰ তিনিটা লিখা হ'ল হৈ গ'ল ভেৰি গুড আচ্ছা তিনিটাতকে আৰু বেছি আছে যেন লাগিছে নেকি কাৰ লাগিছে তেতিয়াহ'লে আপুনি পিছত সেইকেইটা যাৰ লাগিছে সেইকেইটা আৰু পিছত লিখি যাওক যাৰ তিনিটাও নাই লগা মাত্ৰ এটা আছে আৰু ভাল যাৰ বোলে এটাও নাই আৰু ভাল গতিকে আমাৰ সেই চিন্তাবোৰ লৈ থকাৰ কোনো প্ৰয়োজন নাই যোনে যিমানটা চিন্তা লৈছে কি কৰিব প্ৰত্যেকটো চিন্তা ল'ব হেল্থক লৈ মোৰ এইটো চিন্তা সেইটো চিন্তা প্ৰথমতে ক'ব আৰু কোৱাৰ পিছত ক'ব এইটো যে মোৰ চিন্তা হৈছে হেল্থক লৈ এক্সাম্পল এটা দিওঁ কোনে স্পটলাইটত আহি নিজৰ সেইকেইটা ক'ব বিচাৰে নিজৰ যি তিনিটা লিখিছে ক'বলৈ মোৰ লগত কৰিবলৈ কোনে বিচাৰে কৈছো মই ক'বা মাইনু কোনে কম কৈছে নামটো কৈ দিয়া বাইদেউ মৃদু কোৱা মই তোমাৰ এটাও নাথাকিব ভাবিছিলো মোৰ মানে আপুনি কওঁতে তিনিটা কওঁতে মোৰ মানে অলপ হেৰি হ'ল মই কি লিখো তিনিটা মানে নিলিখিলেও মানে আপুনি তিনিটা লিখিব দিছে এতিয়া কি লিখো মই সেইকাৰণে এটা লিখিছো সেইটো পিছে মোৰ মানে পেটটো অলপমান মানে অলপ ডাঙৰ সেইটো পালো বাকী নাই আৰু সেইটো লয় এতিয়া যাৰ সেই পেটক লৈ আছে তেওঁলোকে সেইটোৱে কওক আৰু যাৰ বেলেগ এটা আছে নিজৰে এটা লৈ কওক যিটো আছে এতিয়া ধৰা মৃদুৱে লিখিছে মোৰ পেটটো বাঢ়ি গৈছে বুলি এটা চিন্তা এতিয়া এনেকে ক'ব লাগিব তোমাৰ সেন্টেন্সটো এনেকে হ'ব পেটটো বাঢ়ি যোৱা বুলি মোৰ যি চিন্তা হৈছে তাৰ 100% দায়বদ্ধতা মই লৈছো তেনেকে ক'ব যিটো চিন্তা হৈছে সেইটো ক'ব মই 100% ৰেসপন্সিবিলিটি লৈছো তাৰ পিছত ক'ব আই এম সৰি মই অযথা মোৰ পেটৰ চৰ্বি বাঢ়িছে বুলি মই যি ভাবি চিন্তা কৰিছো তাৰ কাৰণে আই এম সৰি প্লিজ ফৰগিভ মি মই পেটৰ চৰ্বি বাঢ়িছে তাৰ কাৰণে মইনো কিয় চিন্তিত হ'ব লাগে চিন্তিত হোৱাৰ কাৰণে আই এম সৰি প্লিজ ফৰগিভ মি থেংক ইউ আৰু এই যে বাঢ়িছে এইটো এটা সংকেত এই সংকেত মোৰ দিয়াৰ কাৰণে যে মই আৰু ভালকে মোৰ হেল্থৰ যত্ন ল'ব লাগিব মই আৰু এক্সাৰসাইজ কৰিব লাগিব হেলদি খাদ্য খাব লাগিব এক্টিভিটি কৰিব লাগিব সেই সংকেতটো দিয়াৰ কাৰণে মই কৃতজ্ঞ আৰু মই সুন্দৰ এটা ফ্লেট আমি ভাল পাওঁ বাস আই এম সৰি প্লিজ ফৰ মি থেংক ইউ আই লাভ ইউ এনেকে যিমানটো চিন্তা আছে প্ৰত্যেকটো চিন্তাৰ লগত এনেকে কনভাৰচেশ্যনেল সম্পূৰ্ণ কৰিব লাগিব নিজৰ যিখিনি হেল্থক লৈ চিন্তা আছে সেই চিন্তাখিনি লিখি ল'ব আৰু তাৰপিছত এনেকে সম্পূৰ্ণ কৰিব গতিকে তোমাৰ সেইটো চিন্তাৰ কাৰণে তুমি তেনেকে সম্পূৰ্ণ কৰিবা আৰু
কোনো চিন্তা নকৰিবা তোমাৰ এটা সুন্দৰ ফ্লেট কামি আছে খালি নিজৰ যিখিনি একচন ল'ব লাগে সেইখিনি ল'ব লাগিব আৰু যেতিয়া আমি কৈ যাম তেতিয়া অটোমেটিক আমাৰ এৱাৰনেছটো আহি যায় আৰু কৰিবলৈ আমাৰ বডিটোৱে আমাক পুশ কৰে ঠিক আছে থেংক ইউ মৃদু আৰু এই কথাখিনি সকলোৱে আশা কৰোঁ বুজি পাইছে যিমানখিনি বুজি পাইছে আৰু সেইখিনি আমাৰ একচুৱেলি সম্পূৰ্ণ ক্লাছত শিকোৱা হয় যিসকলে কৰিছে তেওঁলোকেতো গম পাইছেই চাগে যিসকলে নাইও কৰা তেওঁলোকেও তেনেকে কৰিব যিমানকেইটা আছে নিজৰ হেল্থক লৈ আচলতে আমি চিন্তা কৰি আমি বঢ়াই দিওঁ আমাৰ প্ৰব্লেমবোৰ সমস্যাবোৰ বঢ়াওঁ নে নবঢ়াওঁ চিন্তা কৰোঁতে আমাৰ চিন্তাবোৰ সমস্যাবোৰ কমে নে কেতিয়াবা কোনোবা দিনা কমি পাইছেনে চিন্তা কৰি থাকোঁতে কেতিয়াও নকমে চিন্তাবোৰ অকল বাঢ়েহে চিন্তা যেতিয়া কৰি থাকোঁ কিন্তু যেতিয়া আমি প্ৰত্যেকটো চিন্তাৰ ৰেছপনচিবিলিটি লওঁ 100% মই সৃষ্টি কৰিছোঁ মই পেটটো আমাক কোনোবাই বঢ়াই দিছে জানো ছাপ'জ মই এটা এক্সাম্পল দিছোঁ কোনোবাই কেনেকৈ বাঢ়িছে মোৰ এক্টিভিটিৰ কাৰণে বাঢ়িছে গতিকে মই 100% দায়বদ্ধতা লৈছোঁ আৰু তাৰ কাৰণে যি কৰিব লাগে ময়ে কৰিম সেইটো কৰিব লাগিব ময়ে কৰিম সেই বস্তুটো যেতিয়া আমি কৈ থাকিম তাৰ কাৰণে যি কৰিব লগা আছে সেইখিনি কৰিব পাৰিম একশ্যন যিকোনো বেমাৰ আজাৰৰ ক্ষেত্ৰতে আপোনালোকে এনেকৈ কৰিব পাৰে আৰু এতিয়া আজি যে সুধিছিলে আপোনাৰ চিত্ৰা নাথ আপুনি সুধিছিলে মোৰ ল'ৰাৰ হাজবেণ্ডৰ জ্বৰ হৈছে যিকোনো এটা অসুখ বিসুখ সাধাৰণতে জ্বৰ সকলোৱে জানে জ্বৰটো কি কাৰণে হয় জ্বৰটোৱে আমাক এটা যুদ্ধ কৰে ন বাহিৰৰ পৰা অহা বীজাণুৰ লগত আমাৰ ভিতৰত এণ্টিবডি সৃষ্টি হয় আৰু সেইকাৰণে গাটো গৰম হয় সেইটো ভালেই কথা আপোনাৰ ভিতৰত এণ্টিবডি আছে বা কাৰোবাৰ যদি জ্বৰ হয় আৰু তাৰ কাৰণ বেলেগ হ'ব পাৰে জ্বৰৰ কাৰণ বেলেগ হ'ব পাৰে যিকোনো মানে জ্বৰটো এটা লক্ষণহে সি জ্বৰটো বেমাৰ নহয় গতিকে আনৰ যেতিয়া হয় বেমাৰ আজাৰ তেতিয়া আমি যে চিন্তিত হওঁ সেইটোৰ কাৰণে নিজে দায়বদ্ধতা ল'বলৈ মই 100% দায়বদ্ধতা লৈছোঁ আৰু আমাকৰ জ্বৰ হোৱাৰ কাৰণে মই চিন্তিত হৈছোঁ আৰু তাৰপিছত জাষ্ট হোপনপন কৰি যাব ডিটেইলছ আৰু ইমান বেছি আপোনালোকে শিকিব হ'লে হোপনপন ক্লাছ ল'ব লাগিব কিন্তু তথাপিও এতিয়া আপোনালোকে এইটো বিশ্বাস কৰক যে মই এই যে চিন্তাবোৰ যেতিয়া আঁতৰাই দিব পাৰিম আনৰ কাৰণে তেতিয়া আনজনো ভাল হ'ব আপোনালোকে মাত্ৰ যেতিয়া সেই যাৰ আপোনাৰ হাজবেণ্ডৰ হৈছে ল'ৰাৰ হৈছে আপুনি কওক যে মই এখন দায়বদ্ধতা লৈছোঁ আৰু মই অযথা চিন্তা কৰিছোঁ ভালৰ কাৰণেই হৈছে যি হৈছে আই এম চৰি প্লিজ ফৰগিভ মি থেংক ইউ আই লাভ ইউ বুলি আপুনি কৈ থাকিব চিন্তা কৰাতকৈ তেনেকৈ কৈ থাকিব তেওঁলোকৰ মুখখন আগলৈ আনিব বা তেওঁলোকৰ হাতত ধৰি ক'ব পাৰে তেওঁলোককো শিকাব পাৰে আপুনি কৰক আৰু হোপনপন কৰি নিজৰ বেমাৰ আজাৰ জ্বৰ ভাল কৰা অজস্ৰ উদাহৰণ আছে কোনোবাই শ্বেয়াৰ কৰিব নেকি পেটৰ কামৰণি হৈছে ভাল কৰিছে হাতৰ বিষ হৈছে ভাল কৰিছে ভৰি বিষাইছে ভাল কৰিছে ৰাতিটোৰ ভিতৰতে অকল হোপনপন কৰি বহুতে আগতেও শ্বেয়াৰ কৰিছে মোৰ আগতো কৈছে কোনোবাই আৰু ক'ব নেকি হয় যাতে তেখেত নতুন হয় তেখেতৰ যাতে সেই বিশ্বাসটো আহে হয় মই আগৰ কথাবিলাক নকওঁ মোৰ যোৱাকালিৰ কথা এটা কওঁ যোৱাকালি মানে মোৰ কি হৈছে মোৰ ভৰিৰ আঙুলি এটাৰ মানে আঙুলি এটা জোতাই কাটিছিলে জোতাই কাটি এটা হেৰি নিচিনা হৈছে পানী জ্বলা বান্ধা নিচিনা হৈছে মই মানে পাত্তা দিয়া নাই তাৰপিছত পৰহি সেইটো ভাঙি গ'ল কলেজত থাকোঁতে ভাঙি গ'ল পানী ওলাল একো কৰা নাই ভাবাই নাই আৰু সেইটো যে কিবা হৈছে তাৰপিছত কালি কি হৈছে কলেজৰ পৰা অহাৰ পিছত গা চা ধোৱাৰ পিছত মোক মানে ভৰিৰ পতাখন এনেকুৱা বিষাইছে সাংঘাতিক ধৰণৰ বিষ মানে সেইটোৰ অৱস্থা আঙুলিটো একদম ছাল তাল ওলাই মানে ভয়ানক হৈ গৈছে আৰু পানী ওলাই আছে তাৰপিছত বহুত বিষ মানে তাৰপিছত মই এজেগাত আপোনাক কৈছিলো এটা নিমন্ত্ৰণ আছিল তাত যাবলৈ তাতো গ'লো তাতো বিষাই আছে তাৰ পৰা আহি পালো আৰু 9:15 আহি পালো তাৰপিছত আহি মই মানে তাতেই অলপ হোপনপন কৰি আছো তাত থাকোঁতেই কৰি আছো মোৰ মানে ঔষধ খাবৰ মন নাছিলে আৰু ডক্টৰৰ তাত যাবৰো মন নাই তাৰপিছত অহাৰ পিছত এওঁ মানে হেৰি ক'লে নিউজপৰিন পাউডাৰটো তোমাক অলপ লগাই দিওঁ তাত লগালে ভাল তাৰপিছত নিউজপৰিন ভালকে ধুইছোঁ নিউজপৰিন পাউডাৰ লগাই শুব আহি মই বহুত সময় হোপনপন কৰিছো কৰি মোৰ মানে আৰু হেৰিও হৈছে আজি মই নোৱাৰিম মৰ্ণিং ছেশ্যন জইন কৰিব নোৱাৰিম সেইটো এটা হৈছে এইটো ভৰিত মানে ইমান বিষ তাৰপিছত কিন্তু এলাৰ্ম দি থোৱা নাই ৰাতিপুৱা এলাৰ্ম দি থোৱা নাই আজি তাৰপিছত ৰাতিপুৱা সাৰ পাইছো 5:30 অলপ দেৰি হ'ল বিষটো মানে নাই আৰু নাই একদম এনেকুৱা হলে মোৰ বিৰাট এই হয় মানে আৰু থাকিব কাম বিলাক থাকে ইমান কাম থাকে ঘৰত নিজৰ কাম থাকে চব হৈ যাব তাৰপিছত নাই আৰু এতিয়া ভাল হৈ গ'ল তুমি ৰাতিপুৱা কৰিছা চাগে ন আজি জইন কৰিছিলা মৰ্ণিং ছেশ্যন আজি নাই কৰা তুমি নাই কৰা কিন্তু তোমাৰ বিষটো ৰাতিপুৱা শুই উঠিতো নাই
নাই নাই সেইটোৱে বিষ নাই ৰাতিটো বিষ ইমান নাই বিষ আৰু সেই সপোন বিষ নাই তেনেকুৱা হয় বহুতৰে বহুত বহুত অভিজ্ঞতা আগৰ হৈছে উদাহৰণো তেনেকুৱা আছিল আগৰতো এবাৰ আছেই হয় ল'ৰাৰ হয় জ্বৰ হোৱা কথাটো যে কৈছিলো হয় আপোনাক আগতে হয় জ্বৰ হয় হৈছিল হয় জেগাত যাব লগাও আছিল তাৰপিছত সি মানে 50 বাৰ মান কৰিছে সপোন অ কওঁতে অ অপাৰেচন কৰা কৰি চৰি উঠি ময়ো কৰিলো হয় কৰি উঠি সি ক'লে মা মোৰ হেৰি গাটো ভাল লাগিল এতিয়া বেয়া লগাটো নোহোৱা হ'ল মানে হয় এনেকুৱা অজস্ৰ উদাহৰণ অজস্ৰ আছে আছে হয় হয় ইমান পজিটিভিটি আনে উম মানে বহুত আছে বহুত আৰু পজিটিভিটি আছে আৰু সেই পজিটিভিটিটোৱে সলনি কৰে বহুত হয়, সুন্দৰ তুমি হয়। শ্বেয়াৰ কৰাৰ কাৰণে বহুত ধন্যবাদ যাতে আমি এইকাৰণে শ্বেয়াৰ কৰো যে আনৰো সেই আমাৰ ভিতৰত যে বিশ্বাসটোও নাথাকে কৈ আছো তথাপিও কাম কৰে কিন্তু তথাপিও বিশ্বাসেৰে কৰিলে আৰু বেছি কাম কৰে সেইটোৱে কথা যে হয় আমি নিজৰ ভিতৰৰ সেই পজিটিভিটিটো যেতিয়া আনো নিজৰ স্কোপটো ভাল হয় আনৰো ভাল হয় সকলোৱে আনমিত হৈ কোৱা মৃদু ইউ আৰ এ হেপী হেল্ডি মেজিচিয়ান Thank You you. are a happy, Thank you. healthy musician. Yes. আৰু কোনে শ্বেয়াৰ কৰিবা মোৰ আগত যোনে যোনে বাইদেউ কৈ থাকা হয় বাইদেউ মই চয়নিকা চয়নিকা কোৱা মই এটা কথা ক'ব ওলাইছো মই মাত্ৰ হয় 3 দিন হ'ল কৰা আজি 4 দিনহে হ'ল মোৰ লগত এটা হয় আচৰিত ঘটনা ঘটিছে মই শ্বেয়াৰ কৰো নিশ্চয় কোৱা হয় মানে মোৰ বৰদেউতা ছোৱালী এজনীৰ লগত অকণমান কিবা এটা কথাত অকণমান মতানৈক্য হৈ আছিলে হয় তাৰপিছত মোৰ মনটো সেইটো কাৰণে বেয়া লাগি আছিলে মই হয় এইকেইদিন আপুনি কোৱাৰ ধৰণে কৰি আছো কৰি থাকোতে হয় আজি ৰাতিপুৱা মই বিচনাতে আছো হয় 6:30 বজাত মোৰ বায়ে ফোন কৰিছে ৱাও হয় হয় মই ইমান আচৰিত হৈ গৈছো মানে বাৰ লগত মোৰ বহুত দিন কথাও হোৱা নাছিলে কিন্তু হয় 6:30 বজাত মই বিচনাত থাকোতেই মানে বায়ে মোক ফোন কৰিছে ফোন কৰি হয় তেওঁলোকৰ ঘৰত মানে ভাত খাবলৈ মানে নিমন্ত্ৰণ দিছে নিমন্ত্ৰণ আৰু আজি কৰিছে ৱাহ হয় কিমান ভাল মোৰ মানে কথা ইমান ভাল লাগিছে মনটো হয় মোৰ বহুত ভাল লাগিছে হয় হয় আৰু তুমি এইখিনিয়ে ফল আৰু পাবা মই লক্ষ্য কৰিছো প্ৰথম দিনাৰ পৰা তুমি একদম এক্টিভ যেনেকে কৰিছো তুমি অন কৰিছা সুন্দৰকে নাচিছা চব কৰিছা হয় আৰু সেইকাৰণে ইমান সোনকালে ফলো পাইছা আমি যিমান এপ্লাই কৰো হয় নে সেনেকেই পাম সোনকালে আৰু এটা কথা ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত সপোনটোৱে একদম সোনকালে যাদুৰ দৰে কাম কৰে যদিহে আমি সঁচাকে সেইটো হেৰি কৰো তুমি মানে হয় মই নিজে এদিন দুদিন প্ৰমাণটো পালো মানে সেইটোৱে 3 পাইছো মই দিনতে হয় হাজাৰ মই প্ৰমাণ পাইছো বহুতে পাইছে ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত অতি মানে সঁচাকে সেই অন্তৰেৰে কৰিব লাগিব ন মানে হয় মই ফৰগিভ কৰিছো যি হৈছে নহৈছে মই বিচাৰিছো ময়ো কিজানি কিবা দুখ দিছিলো সেই ভাৱটোৰে ক'ব লাগিব যে প্লিজ হয় ফৰগিভ হয় মি এণ্ড থেংক ইউ আই লাভ ইউ তুমি যেনেকুৱাই নোহোৱা কিয় আই লাভ ইউ সেই বস্তুটো কৰিবলৈ আৰু ফল পাবই পাব আৰু তুমিও পাইছা বহুত সুখী হৈছো মই এনেও ভাবি আছো চয়নিকাই ইমান ধুনীয়াকৈ কৰি আছে এই দুদিনমানত চয়নিকাই চাগে ভাল হয় খবৰ পাব আৰু শ্বেয়াৰ কৰিব বোলে তুমি শ্বেয়াৰ কৰিছা সেইটো এটা তোমাৰ কাৰণে বহুত ডাঙৰ হয় পজিটিভ চাইন তুমি চিগনেল দিছা ইউনিভাৰ্চক যে মোৰ আৰু আহক আশা কৰিম তুমি আৰু তোমাৰ আহক এনেকুৱা বহুত থেংক আৰু ইউ মেম খুব ভাল লাগিছে সকলোৱে আনমিউট হৈ কোৱা চয়নিকা ইউ আৰ এ healthy happy successful magician Anika, you are a healthy, happy, successful musician. thank you Healthy, thank you amazing. আৰু কোনোবাই কৰিব কব অকমান পদুৱে কামোৰাটো উম বাইদেউ সেইটো তোমাৰ একদম সাংঘাতিক কিন্তু কদুৱে কামোৰাটো কোৱাচোন তুমি কিন্তু বা এজেগাত কামুৰিলে পাছতহে মই দেখিছো হয় যোৱা দেওবাৰে মই হয় আচলতে যাবলৈ ওলাই আছিলো তেতিয়া সেইটো মোৰ সপোনৰ ক্লাছ আছিলে হয় তাৰপিছতে তেনেকুৱাতে হৈ বহি থাকোতে কদুৱে আহি কামুৰি দিলে কামোৰাৰ পাছত হাতখনটো অলপ ফুলি আহিলে পতাপত মই পুৰা সপোনৰ কৰি মোৰ বিষ নাই তাৰপিছত মই ক্লাছো কৰিব পাৰিলো হয় জ্বৰ মোৰ একোৱে নুঠিল পাছত হয় দেখিছো মই এটা দুটাই কামুৰিলে বাহ যে দুটা কদুটো কিমান মানে কেনেকুৱা সাংঘাতিক বিষ হয় ন কদুৱে কামোৰা বা বৰলতকৈও বেছি সাংঘাতিক তাৰ হেৰিটো আছে তাৰ পিছতো তুমি অকণ ফুলিও আছিলে তুমি দেখাইছিলা সেইদিনাখন ক্লাছ কৰি ফুলি থাকোতে আছিল কিন্তু বিষ নাছিলে আৰু এতিয়া তুমি কৈছা দুটাই কামুৰিছে তাৰ পিছতো তুমি সেইখিনি দুটা জেগাত ফুটাই থৈছে হয় অ ঠিকে আছে আৰু তুমি দৰৱ চৰৱটো খাব লগা নহল ভালে হৈ গল পুৰা নাই সম্পূৰ্ণ জ্বৰ খালি অকমান এলাৰ্জি নিচিনা অকমান আছে আৰু উম সেইটো সামান্য সেইটো হয় বোলে কিন্তু সেই বিষটো যে নহলে মোৰ স্কুলো ক্ষতি হলহেঁতেন লিখিব জ্বৰ চৰ হোৱা নোৱাৰিলাহেঁতেন হলে লিখা মেলা কৰিবলৈ লিখিব নোৱাৰিলাহেঁতেন গতিকে এপ্লাই কৰি যাবা এই উদাহৰণবোৰ এইবোৰে শ্বেয়াৰ কৰাটো সেইটোৱে উদাহৰণ যে সকলোৱে প্ৰয়োগ কৰি সকলোৱে পাইছে আৰু সকলোৱে পাবা আৰু এইটো অকল যে হেল্থতে খাটিব সেইটো নহয় সকলোতে খাটিব ৰিলেশ্যনশ্বিপ
কেৰিয়াৰ মানি চাকৰি সকলোৱে বহুতেই চাকৰি পাইছে বহুতে চাকৰি হেৰি কৰিছে পৰীক্ষাবোৰত উত্তীৰ্ণ হৈছে নিজে হৈছে ল'ৰা ছোৱালী হৈছে চিনাকি হৈছে গতিকে সকলোৰে সকলো হ'ব যদি বিশ্বাসেৰে নিজে নিজৰ সেইখিনি নিগেটিভিটিখিনি মাত্ৰ আঁতৰাই যাব লাগে আৰু নিগেটিভিটি অহাৰ কাৰণে আই এম চৰি প্লিজ ফৰ মি থেংক ইউ বুলি নিজৰ সেইখিনি নিজৰ এটা সৃষ্টিশীলতাৰে কথাখিনি কনভাৰচেশ্যন সকলো কৰিব লাগে সকলোৱে আনমিত হৈ কোৱা মাইনু ইউ আৰ এ মেজিচিয়ান হেল্ডি হেপী হাতত দুটা কদুৱে কামোৰাৰ পিছতো তাই গোটেই সেইদিনাখন 4 ঘণ্টাৰ ক্লাছ কৰিছে সেইটো ধেমালি কথা নহয় পাৱাৰ আছে ন মনৰ পাৱাৰটো কিমান ডাঙৰ পাৱাৰ হয় আচলতে আৰু কাৰোবাৰ কিবা প্ৰশ্ন আছে মেম হেল্ল' হয় এটা আছিলে অঞ্জু কলিতা হয় মই হেল্ল' হয় 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 আপুনি ৰ'ব মই আপোনাক আনি লৈছো অঞ্জু কলিতা কৈছে বাইদেউ হয় কওক কওক মই আপোনাৰ তাত মই আপোনাৰ নমস্কাৰ আগৰ পৰা মই ভিডিঅ' বিলাক চাই থাকো হয় কিন্তু মই ইয়াত জইন কৰা নাই হয় কিন্তু মোৰ এটা বহু পুৰণি মোৰ মানে নহয় মোৰ ককাৰ দিনৰে এটা পুৰণি কাম আজি 3 মাহ হ'ল মোৰ মানে ঠিক হৈ গৈছে মোৰতো বিয়া হ'বৰে আজি 20 বছৰ হ'ল বাহ কিন্তু ককা ঢুকাল তাৰপিছত দেউতাইও সেই কামটো কৰিছে দেউতাৰ পৰা নহ'ল দেউতাকো ঢুকাল 2006 চনতে ঢুকাল মোৰ 4 চনতে বিয়া হৈছে আৰু মা ঢুকোৱাৰ মাত্ৰ যোৱা নৱেম্বৰৰ 16 তাৰিখে ঢুকাল মই তাৰমানে মা দেউতাৰ একমাত্ৰ সন্তান আছিলো ককাই কৰিলে নহ'ল দেউতাই কৰিলে নহ'ল আজি এই মোৰ 3-4 আপোনাৰ পৰা মই শিকিছো হোপনপনতো মই কৰি আছো আৰু মানে কিবা অকমান আমাৰ মাটি বাৰী বুজি পাইছো হয় আজি 3 মাহ মান হৈ গ'ল আৰু অকমান মই নিশ্চয় হ'ব একদম হ'ব 100% হ'ব আৰু আজি 40 বছৰৰ কাম এটা আজি বাহ দেখিছা কিমান বছৰ ব্লক আছে সেইদিনা বহুত বহুত ধন্যবাদ আপুনি মোলে মেছেজ দিছিলে হয় না মোৰ ছোৱালীৰ এডমিশন হৈছে সেইটো কৈছিলে তেনেকে যেতিয়া মোৰ ভিডিঅ' চাই তেখেতে মোলে হেৰি কৰিছিলে আৰু এইবাৰ এতিয়া জইনো কৰিছে আপোনাক দেখিছো ভাল লাগিছে হয় মই তাত তাৰমানে সেইকেইদিন মোৰ আজি জুলাইত নহয় জুন মাহত মই বহুত টেনচনত আছিলো তাৰমানে মোৰ ডাঙৰ ছোৱালীটোৱে এটা হেৰি জইন কৰিব লাগে পোৱা নাই তাৰপিছত এয়াৰপৰ্টত পালে আৰু এতিয়া শেষ হ'ল ইণ্টাৰ্ণশ্বিপটো আপোনালৈ মই মেছেজ দিছিলো আপুনিও প্ৰাৰ্থনা কৰিলে আৰু ময়ো ইয়াত কৰি আছো বহুত থেংক ইউ হৈ গ'ল আৰু এইটো কাম এটা মোৰ কাম হ'ল গতিকে থেংক ইউ বা বহুত বহুত মানে ভাল লাগিছে ধন্যবাদ আৰু চাওক আপোনালোকে বাইদেৱে চাই ভিডিঅ' খিনি চাই প্ৰয়োগ কৰি মানে সেইখিনি পাইছে সফলতা আৰু এতিয়া লগত জইন হৈছে জইন হোৱাৰ পিছত 40 বছৰ নোহোৱা কাম হৈ গৈছে কল্পনা তুমিও আজি মোক সুধিছিলা কিবা এটা কিন্তু চোৱা সেই বিশ্বাসটো এতিয়া তোমাৰ হৈছে 40 বছৰ ধৰি নোহোৱা কামো হৈ গৈছে গতিকে কোনো অসম্ভৱ নহয় আমি মাত্ৰ ভিতৰ সেই বিশ্বাসটো লাগিব ককায়ো কৰিব তাইও নোৱাৰিলে মা ঢুকাল তাৰপিছত মই কিন্তু চেষ্টা মোৰ হাতত পিছত আহিল হয় তিনটা যুগ আপুনি সঁচা অৰ্থত মেজিচিয়ান আপুনি সঁচাই মেজিচিয়ান সঁচাই যাদুঘৰ আৰু আপোনাৰ উন্নতি হ'ব আৰু ভাল হ'ব গৈ থাকিব কাৰণ আপুনি নিজৰ ভিতৰ সেই শক্তিখিনি আপুনি হেৰি কৰিছে ইউজ কৰিছে পাৱাৰ খিনি নিজৰ আমি পাৱাৰ খিনি আছে কিন্তু ইউজ যদি নকৰো কোনো অৰ্থ নাই ন আমাৰ ওচৰত এটা হেৰি আছে ধৰক গুণ এটা আছে হয় হয় সকলোৱে আনমিউট হৈ কওক অঞ্জু কলিতা বাইদেউ ইউ আৰ এ মেজিচিয়ান হেল্ডি হেপী মেজিচিয়ান সাকসেসফুল মেজিচিয়ান ইয়েস ধন্যবাদ আপোনাক ওকে এতিয়া সকলোৱে মিউট হৈ লওক সকলো মিউট হৈ লওক আমি এফটিআৰ হোপনপন কৰিম আমি এতিয়া ইএফটিআৰ হোপনপন কৰিম মিউট হৈ লওক ওকে এতিয়া প্ৰথমতে আমি কি কৰিম এনেকে হাতত কেৰাটে চক এনেকে ল'ব আৰু হাতত ইয়াত এনেকে ট্যাপ কৰিব এনেকে ট্যাপ কৰি মোৰ লগত কৈ যাওক যদিও বহু সময়ত মই স্বাস্থ্য উন্নত কৰিবৰ কাৰণে কাম নকৰো
কাম নকৰো এলাহ কৰোঁ এলাহ কৰোঁ আৰু মই দুখ কৰি উম, থাকোঁ নিজৰ কৰি স্বাস্থ্যক লৈ চিন্তা কৰি থাকোঁ তথাপিও মই নিজে নিজক মই নিজে নিস্বাৰ্থভাৱে ভাল পাওঁ সন্মান কৰোঁ সন্মান আৰু কৰোঁ স্বীকাৰ কৰোঁ আৰু যদিও স্বীকাৰ বহু সময়ত মই যদি মই স্বাস্থ্য উন্নত কৰিবৰ বাবে যিবোৰ কাম কৰিব লাগে সেইবোৰ কাম যিবোৰ কাম কৰিবৰ কৰিব কাৰণে লাগে এলাহ কৰোঁ সেইবোৰ তথাপিও মই নিজে নিজক ভাল পাওঁ সন্মান কৰোঁ কাম আৰু স্বীকাৰ কৰোঁ যদিও মই যদিও সুস্থ জীৱনশৈলী নিৰ্বাহ কৰিবলৈ নিবিচাৰোঁ তথাপিও মই নিজে নিজক ভাল পাওঁ সন্মান কৰোঁ আৰু স্বীকাৰ কৰোঁ এতিয়া হাত দুখন তলে এনেকে দিয়ক আৰু উশাহ লৈ মুখেৰে নিজৰ হেল্থক ভাল কৰিবৰ কাৰণে আমাৰ যিমানবোৰ বাধা আমি নিজে সৃষ্টি কৰি লৈছো সেইবোৰ যাতে আমি এৰি দিব পাৰিছো মুখেৰে এতিয়া আমি টেপিং কৰিম আমাৰ প্ৰথমতে চেলৰি য'ত আৰম্ভ হৈছে তাত টেপ কৰি কওক মোৰ স্বাস্থ্যক লৈ থকা সকলো ভয়ৰ পৰা মুক্ত হৈছো স্বাস্থ্যৰ যত্ন ল'বৰ কাৰণে মোৰ যি এলাহ অলসতা সেইবোৰৰ পৰা মই মুক্ত হৈছো স্বাস্থ্যকৰ হেলদি ফুড খাবৰ কাৰণে মোৰ যি ব্ৰিটিছনা সেইবোৰৰ পৰা মই মুক্ত হৈছো মই যোগ ব্যায়াম বা এক্সাৰচাইজ কৰিবৰ কাৰণে যি পিছুৱাই থাকো মই ভাবো পাৰফেক্ট সময় আহিলে কৰিম সেই অভ্যাসবোৰৰ পৰা মই মুক্ত হৈছো মোৰ যিটো বিশৃংখল অভ্যাস ডিসিপ্লিন নাইকিয়া যিটো স্বভাৱ সেইবোৰৰ পৰা মই মুক্ত হৈছো স্বাস্থ্যক লৈ থকা সকলো চিন্তাৰ পৰা মই মুক্ত হৈছো অনাবশ্যক চিন্তাৰ পৰা মই মুক্ত হৈছো স্বাস্থ্য অকমান যদি মই দুৰ্বল অনুভৱ কৰো মই বৰ ভয় খাওঁ সেই ভয়ৰ পৰা মই মুক্ত হৈছো এতিয়া পুনৰ হাতৰ আৰু নখ য'ত হৈছে তাত লৈ স্বাস্থ্যক লৈ থকা মই সকলো চিন্তাৰ পৰা মুক্ত হৈছো স্বাস্থ্যক যত্ন ল'বলৈ মোৰ যি এলাহ যি অলসতা সেইবোৰৰ পৰা মই মুক্ত হৈছো অস্বাস্থ্যকৰ খাদ্য খোৱাৰ যি অভ্যাস মোৰ যি লোভ তাৰ পৰা মই মুক্ত হৈছো এক্সাৰচাইজ ব্যায়াম আদি কৰিবৰ কাৰণে মোৰ যি এলাহ সেইবোৰৰ পৰা মই মুক্ত হৈছো মোৰ সকলো অনুশাসনশীল অভ্যাস শৃংখল ডিসিপ্লিন নাইকিয়া যিবোৰ জীৱনশৈলী সেইবোৰৰ পৰা মই মুক্ত হৈছো এতিয়া পুনৰ এনেকে কেৰাটে চপত টেপ কৰি কওক যদিও বহু সময়ত মই সুস্থ জীৱনশৈলী নিৰ্বাহ নকৰো স্বাস্থ্যকৰ খাদ্য নাখাওঁ আৰু শৰীৰৰ সামান্য কিবা হলেই মই বহুত ভয় খাওঁ মই চিন্তিত হওঁ সেই সকলোবোৰ অভ্যাস থকাৰ সত্ত্বেও মই নিজে নিজক ভাল পাওঁ সন্মান কৰো আৰু স্বীকাৰ কৰো আৰু মই বিশ্বাস কৰো যে মই এটা সুন্দৰ শক্তিশালী স্বাস্থ্যৱান জীৱন পাৰ কৰিবৰ বাবে মই যোগ্য আৰু মই নিজে নিজক হেলদি মেজিচিয়ান বুলি বিশ্বাস কৰো এতিয়া হাতখন তললৈ আকৌ দিয়ক উশাহ লওক আৰু মুখেৰে সকলো এৰি দিয়ক সকলো চিন্তা সকলো নিগেটিভিটি এৰি দিয়ক এতিয়া আমি সম্পূৰ্ণ কৰিম প্ৰথমতে হাত জোৰ কৰক চকু বন্ধ কৰি কৰক আৰু কওক মই মোৰ স্বাস্থ্য সম্পৰ্কীয় সকলো সমস্যা চিন্তাৰ 100% দায়বদ্ধতা লৈছো ডিয়াৰ ইউনিভাৰ্ছ আই এম সৰি মই মোৰ স্বাস্থ্যৰ যত্ন সঠিকভাৱে নোলোৱাৰ বাবে মোক ক্ষমা কৰিবা প্লিজ ফৰগিভ মি ইউনিভাৰ্ছ মই এই কথা পাহৰি যাওঁ যে মই এনাৰ্জি মোৰ মাজত হিলিং পাৱাৰ আছে সেই কথা মই পাহৰি যোৱাৰ বাবে প্লিজ ফৰগিভ মি ডিয়াৰ ইউনিভাৰ্ছ মোক এই কথাৰ স্মৰণ কৰোৱাৰ বাবে যে মোৰ নিজৰ স্বাস্থ্যৰ যত্ন লোৱাৰ শক্তি আছে মোৰ নিজৰ ভিতৰতে স্বাস্থ্য উন্নত কৰাৰ শক্তি আছে আৰু মই সদায় উচ্চ স্বাস্থ্য মানদণ্ড বজাই ৰাখিব পাৰো এই শক্তি দিয়াৰ বাবে মই বহুত কৃতজ্ঞ
আৰু হে ইউনিভাৰ্স মই তোমাক ভাল পাওঁ আৰু মই মোৰ নিজৰ ভাল স্বাস্থ্যকো ভাল পাওঁ আই এম সৰি ডিয়াৰ হেল্থ প্লিজ ফৰগিভ মি থ্যাংক ইউ মাই ডিয়াৰ হেলদি এণ্ড ফিট বডি থ্যাংক ইউ এণ্ড আই লাভ ইউ I love my body. I love to live a healthy life. I'm sorry. Please forgive me. Thank you. I love you. এতিয়া জোৰজোৰকে হাত মহাৰক আৰু সকলোখিনি এনাৰ্জি নিজৰ চাৰিওফালে বিয়পাই দিয়ক অ'কে এতিয়াৰ পৰা কোনে কোনে আজিৰ পৰা হেল্থক লৈ অযথা চিন্তা কৰি থাকিবলৈ কোনে কোনে প্ৰমিস কৰিব পাৰিবা হেল্থক লৈ আমি অযথা বহুত বেছি চিন্তা কৰো আমি মাত্ৰ চিন্তা কৰিব লাগিব কোনটো হেলদি লাইফষ্টাইল আমি ফলো কৰা নাই আৰু হেতু কৰিম হৈছে কৰিছো ওকে আশা কৰো সকলোৱে নিশ্চয় অকমান হলেও ব্যায়াম কৰে এক্সাৰসাইজ কৰে নিশ্চয় কৰে সেই বস্তুখিনি যাতে আমি মেইনটেইন কৰি ৰাখো আৰু সকলোৱে চাগে হেলদি খাদ্য খায় এইখিনিও আমি যাতে সদায় মেইনটেইন কৰি ৰাখো আৰু সম্পূৰ্ণ কৰি থাকক সদায় সকলোৱে যাদু দেখিছে আপোনালোকেও দেখিব যাদু ঠিক আছে তেতিয়াহলে সকলোৱে আনমিউট হওক আৰু কওক পুনৰ you all are healthy magician happy magician All are healthy magician, happy magician. thank you love you all good night Thank you.